ইয়ুবৰ বিৱৰণ ৩২ নম্বৰ অধ্যায়। ইলিহুৰ প্ৰথম বক্তৃতা। ইয়ুবে নিজৰ দৃষ্টিত নিজকে ধাৰ্মিক বুলি মনাত সেই তিনিজনে তেওঁক উত্তৰ দিবলৈ এৰিলে। তেতিয়া ৰামৰ গোষ্ঠীৰ বুজিয়া বৰখেলৰ পুত্ৰ ইলিহুৰ ক্ৰোধ জ্বলি উঠিল। ইয়ুবে ঈশ্বৰক ধাৰ্মিক নাপাতি নিজকে পতাতহে তেওঁৰ ওপৰত ইলিহুৰ ক্ৰোধ জ্বলি উঠিল। আৰু বন্ধু তিনিজনে ইয়ুবক উত্তৰ দিব নোৱাৰিও তেওঁক দোষী কৰাত তেওঁবিলাকলৈকো ইলিহুৰ ক্ৰোধ জ্বলি উঠিল। তেওঁবিলাক ইলিহুতকৈ বয়সত ডাঙৰ দেখি ইলিহুৱে ইয়ুবক কথা কবলৈ বাট চাইছিল। পাছে সেই তিনিজন লোকৰ মুখত উত্তৰ নোহোৱা দেখি ইলিহুৰ ক্ৰোধ জ্বলি উঠিল। তাতে বুজিয়া বৰখেলৰ পুত্ৰ ইলিহুৱে উত্তৰ কৰি কলে, মই ডেকা, তোমালোক বুঢ়া। এই নিমিত্তে মই তোমালোকৰ আগত মোৰ মত জনাবলৈ ভয় কৰি কোচ খাই আছিলো। মই মনতে কৈছিলো, বহুদিনীয়া লোকেই কওক আৰু অধিক বয়সীয়া লোকেই জ্ঞান শিক্ষা দিয়ক। কিন্তু মনুষ্যৰ অন্তৰত আত্মা আছে। সৰ্বশক্তিমান জনাৰ নিশ্বাসে সিহঁতক বিবেচক কৰে। বৰ বৰ লোক যে জ্ঞানী এনে নহয়, আৰু বৃদ্ধবিলাকেই যে বিচাৰ বুজে সিও নহয়। এই হেতুকে মই কওঁ, মোলৈ কাণ পাতা, ময়ো মোৰ মত প্ৰকাশ কৰোঁ। চোৱা, যেতিয়ালৈকে তোমালোকে কথা বিচাৰিছিলা তেতিয়ালৈকে মই তোমালোকৰ বাক্যলৈ বাট চাইছিলো। তোমালোকৰ হেতুবাদলৈ কাণ পাতিছিলো। মই তোমালোকলৈ মন দি আছিলো। কিন্তু চোৱা, ইয়ুবক ঘটুৱাব পৰা বা তেওঁৰ কথাৰ উত্তৰ কাটিব পৰা তোমালোকৰ মাজত কোনো নাছিল। সাৱধান, তোমালোকে নকবা যে তেওঁত আমি জ্ঞান পালো। তেওঁক পৰাজয় কৰা ঈশ্বৰৰহে সাধ্য, মানুহৰ অসাধ্য। কিয়নো তেওঁ মোৰ সৈতে কথা কোৱা নাই, আৰু ময়ো তোমালোকৰ কথাৰে তেওঁক উত্তৰ নিদিম। তেওঁবিলাকে তধা লাগিল, উত্তৰ নিদিয়ে, আৰু তেওঁবিলাকৰ কবলৈ কথা নাইকিয়া হল। মই আৰু কিয় বাট চাম? তেওঁবিলাকে কথা নকয়। তেওঁবিলাকে থৰ লাগি ৰল, উত্তৰ নিদিয়ে, আৰু ময়ো নিজৰ পক্ষে উত্তৰ দিম। ময়ো নিজৰ মত জনাম, কিয়নো মই কথাৰে পৰিপূৰ্ণ। মোৰ অন্তৰত থকা আত্মাই মোক বল কৰিছে। চোৱা, মোৰ পেট বন্ধ কৰি থোৱা দ্ৰাক্ষাৰসৰ নিচিনা। সেয়ে নতুন ৰসৰ মোটৰ দৰে ফাটি যাওঁ যাওঁ হৈছে। মই উপশম পাবৰ নিমিত্তে কথা কম, মই মুখ মেলি উত্তৰ কৰিম। মই কাৰো মুখলৈ নাচাম, আৰু মই কাকো খোচামোদ নকৰিম। কিয়নো মই খোচামোদ কৰিব নাজানো। কৰিলে মোৰ সৃষ্টিকৰ্তাই শীঘ্ৰে মোক ইহলোকৰ পৰা লৈ যাব। সেয়া আছিল ইয়ুবৰ বিৱৰণ ৩২ নম্বৰ অধ্যায়। ইয়ুবৰ বিৱৰণ ৩৩ নম্বৰ অধ্যায়। যি হওক, হে ইয়ুব, মিনতি কৰোঁ, মোৰ কথা শুনা, আৰু মোৰ সকলো বাক্যলৈ কাণ পাতা। চোৱা, মই এতিয়া মুখ মেলিলো। মোৰ মুখত থকা জিভাই কথা কৈছে। মোৰ বাক্যই মোৰ মনৰ সৰলতা প্ৰকাশ কৰিব। মোৰ ওঠে যি জানে তাক অকপটভাৱে কব। ঈশ্বৰৰ আত্মাইহে মোক নিৰ্মাণ কৰিলে, আৰু সৰ্বশক্তিমান জনাৰ নিশ্বাসেহে মোক জীৱন দিছে। তুমি যদি পাৰা তেন্তে মোক উত্তৰ দিয়া। মোৰ আগত কথা কোৱা, উঠি থিয় হোৱা। চোৱা, ঈশ্বৰৰ দৃষ্টিত ময়ো তোমাৰ নিচিনা। ময়ো মৃত্তিকাৰে নিৰ্মিত হৈছো। চোৱা, মোৰ ভয়ানকতাই তোমাক ভয় নলগাব, আৰু মোৰ কথাৰ ভাৰো তোমালৈ গধুৰ নহব। বাস্তৱিক তুমি মোৰ কাণে শুনাকৈ কথা কলা। তুমি কথা কোৱা মই শুনিলো। তুমি কলা, মই সূচী, মই নিৰপৰাধী, মই নিষ্কলংক, মোত কোনো দোষ নাই। চোৱা, তেওঁ মোৰ সৈতে ছিদ্ৰ বিচাৰে। তেওঁ মোক শত্ৰু যেন জ্ঞান কৰে। তেওঁ মোৰ ভৰি কুন্দাত বন্ধ কৰিছে। তেওঁ মোৰ সকলো পথত চকু দিয়ে। চোৱা, মই তোমাক উত্তৰ দিওঁ। এই বিষয়ত তোমাৰ সকলো কথা ন্যায় নহয়, কিয়নো মনুষ্যতকৈ ঈশ্বৰ মহান। তুমি তেওঁৰে সৈতে কিয় বিবাদ কৰিছা? কিয়নো তেওঁ নিজৰ কাৰ্যবোৰৰ এটিৰো যুক্তি নেদেখুৱায়। তথাপি ঈশ্বৰে এক প্ৰকাৰে কথা কয়, এনেকি দুই প্ৰকাৰেও কয়, কিন্তু মানুহে তালৈ মন নিদিয়ে। যেতিয়া মানুহবিলাক ঘোৰ নিদ্ৰাত মগ্ন হৈ শয্যাত পৰি টোপনি যায়, তেতিয়া তেওঁ সপোনত ৰাতিৰ দৰ্শনত কথা কয়। এইদৰে তেওঁ মানুহক কুকাৰ্যৰ পৰা এৰুৱাবৰ নিমিত্তে, মানুহৰ পৰা অহংকাৰ গুপ্ত ৰাখিবৰ নিমিত্তে, গাঁতৰ পৰা তাৰ জীৱাত্মা ৰক্ষা কৰিবৰ নিমিত্তে, আৰু অস্ত্ৰৰ দ্বাৰাই বিনষ্ট নোহোৱাকৈ তাৰ প্ৰাণ ৰাখিবৰ নিমিত্তে তেওঁ সেই সময়ত মানুহৰ কাণ মুকলি কৰি দিয়ে, আৰু সিবিলাকক দিয়া শিক্ষা মোহৰ মাৰে। সি নিজ শয্যাত বেদনাৰ দ্বাৰাই শাস্তি পায়, আৰু তাৰ হাড়বোৰৰ মাজত যেন সদায় যুঁজহে লাগিছে এনে শাস্তি ভোগ কৰে। তাতে তাৰ প্ৰাণে আহাৰ ঘীন কৰে, আৰু সুস্বাদু খাদ্যলৈ তাৰ জীৱাত্মাৰ অৰুচি জন্মে। তাৰ মাংস ক্ষয় পাই অদৃশ্য হয়, আৰু আগেয়ে নেদেখা হাড়বোৰ জকজককৈ ওলাই পৰে। এনেকি তাৰ জীৱাত্মা গাঁতৰ ওচৰ চাপে, আৰু তাৰ প্ৰাণে সংহাৰকবোৰৰ গুৰি পায়। মানুহক যথাৰ্থ পথ দেখুৱাবৰ নিমিত্তে তাৰ পক্ষে যদি 1000ৰ ভিতৰত এজন দূত মধ্যস্থ থাকে, তেন্তে তেওঁ তালৈ কৃপা কৰি কব, গাতলৈ যোৱাৰ পৰা তাক মুক্ত কৰা, মই প্ৰায়চিত্ত পালো। তাৰ গা
লৰাতকৈও চিকন হ'ব। সি পুনৰবাৰ যৌৱনকাল পাব। সি ঈশ্বৰৰ আগত প্ৰাৰ্থনা কৰিলে তেওঁ তালৈ প্ৰসন্ন হ'ব। তাতে সি তেওঁৰ মুখ আনন্দেৰে দেখিব আৰু তেওঁ মানুহক তাৰ ধাৰ্মিকতা ওলোটাই দিব। সি মানুহৰ আগত গীত গাই ক'ব, মই পাপ কৰিলো, ন্যায়ৰ বিপৰীতে চলিলো, তথাপি মই তাৰ উচিত ফল পোৱা নাই। গাতলৈ যোৱাৰ পৰা তেওঁ মোৰ জীৱাত্মা মুক্ত কৰিলে আৰু মোৰ প্ৰাণ পোহৰত আনন্দিত হ'ব। চোৱা, মানুহক জীৱনৰূপ পোহৰেৰে আলোকিত কৰিবৰ নিমিত্তে তাৰ প্ৰাণ বিনাশক গাঁতৰ পৰা ওলোটাই আনিবলৈ ঈশ্বৰে মনুষ্যৰ সৈতে এই সকলো ব্যৱহাৰ দুবাৰ এনেকি 3বাৰ কৰে। হে ইয়োব, মন দিয়া, মোৰ কথা শুনা, মনে মনে থাকা, ময়েই কওঁ। যদি তোমাৰ কিবা ক'ব লগা আছে তেন্তে মোক উত্তৰ দিয়া। কোৱা, কিয়নো মই তোমাক নিৰ্দোষী কৰিবলৈ বাঞ্ছা কৰোঁ। যদি নাইহে তেন্তে মোলৈ কাণ পাতি মনে মনে থাকা, মই তোমাক জ্ঞান শিক্ষা দিম। সেয়া আছিল ইয়োবৰ বিৱৰণ 33 নম্বৰ অধ্যায়। ইয়োবৰ বিৱৰণ 34 নম্বৰ অধ্যায়। ইলিহুৰ দ্বিতীয় বক্তৃতা। পাছে ইলিহুৱে আৰু উত্তৰ কৰি ক'লে, হে জ্ঞানী লোকবিলাক, মোৰ কথা শুনা, হে বিজ্ঞ লোকবিলাক, মোলৈ কাণ পাতা। কিয়নো জীৱাই যেনেকৈ আহাৰৰ আশ্বাদ লয় তেনেকৈ কাণে কথাৰ পৰীক্ষা কৰে। আহা, যি ন্যায় তাক আমি বাছি লওঁ হওক, যি ভাল তাক আমাৰ মাজত নিশ্চয় কৰোঁ হওক। কিয়নো ইয়োবে কৈছিল যে মই ধাৰ্মিক, তথাপি ঈশ্বৰে মোৰ বিচাৰ অগ্ৰাহ্য কৰিলে। মই ন্যায়বান হলেও মিছলীয়া বুলি গণিত হৈছো। বিনা দুখে মোৰ গাত চিকিৎসা কৰিব নোৱাৰা ঘা লাগিছে। পানী পি তৃপ্ত হোৱাৰ দৰে বিদ্ৰূপ কৰি তৃপ্ত হোৱা, দুৰাচাৰীবোৰৰ লগত ফুৰা আৰু দুষ্টৰ সংগী হোৱা ইয়োবৰ নিচিনা কোন আছে? কিয়নো তেওঁ কৈছিল, ঈশ্বৰৰ লগত প্ৰণয় ৰাখিলে মানুহৰ একোৱেই লাভ নহয়। এতেকে হে বিজ্ঞ লোকবিলাক, মোলৈ কাণ পাতা। ঈশ্বৰে যে কুকৰ্ম কৰিব আৰু সৰ্বশক্তিমান জনাই যে অন্যায় কৰিব, এয়ে তেওঁৰ পৰা দূৰে থাকক। কিয়নো তেওঁ মনুষ্যৰ কৰ্মৰ দৰে তাক ফল দিয়ে আৰু যাৰ যেনে আচৰণ তাৰ তেনে দশা ঘটায়। বাস্তৱিক ঈশ্বৰে কুকৰ্ম নকৰে। সৰ্বশক্তিমান জনাই ন্যায়ৰ বিপৰীত নকৰে। তেওঁক পৃথিৱীৰ ওপৰত ক্ষমতা কোনে দিলে আৰু গোটেইখন জগত কোনে স্থাপন কৰিলে? যদি তেওঁ নিজতেই মন দি থাকে, যদি নিজে দিয়া আত্মা আৰু নিশ্বাস নিজলৈ চপাই নিয়ে, তেন্তে সকলো মৰ্ত একেবাৰে মৰি যাব আৰু মনুষ্য পুনৰাই ধূলিত লীন হৈ যাব। যদি তোমাৰ বিবেচনা থাকে তেন্তে এই কথা শুনা আৰু মোৰ বাক্যলৈ কাণ পাতা। ন্যায় ঘীন কৰোঁতাজনে জানো শাসন কৰিব পাৰে? তুমি ধাৰ্মিক আৰু পৰাক্ৰমীজনক জানো দোষী কৰিব পাৰা? ৰজাক জানো তুমি অধম এই বুলি ক'ব পাৰি? আৰু সম্ভ্ৰান্ত লোকবিলাকক তোমালোক দুষ্ট এই বুলি জানো ক'ব পাৰি? তেন্তে যিজনাই অধ্যক্ষবিলাকৰ মুখলৈ নাচায় আৰু দৰিদ্ৰতকৈ ধনীকো উত্তম বুলি জ্ঞান নকৰে, এনেজনাক কিমান কম পৰিমাণে তাক ক'ব পাৰি? কিয়নো সকলোৱে তেওঁৰ হাতে লিখা বস্তু। সিবিলাক নিমিষতে এনেকি মাজ নিশাতেই মৰে। লোকবিলাকে কঁপি কঁপি পৰলোকলৈ গমন কৰে আৰু পৰাক্ৰমীবিলাকক বিনা হাতে কাঢ়ি নিয়া হয়। কিয়নো তেওঁ মানুহৰ পথত চকু দিয়ে আৰু তাৰ সকলো গতি দেখে। য'ত দুৰাচাৰীবোৰ লুকাই থাকিব পাৰে, এনেকুৱা অন্ধকাৰ কি মৃত্যুৰ ছায়া নাই? যি স্থলত মনুষ্য বিচাৰৰ অৰ্থে ঈশ্বৰৰ ওচৰলৈ যাব, এনে স্থলত তেওঁ তাৰ বিষয়ে বৰকৈ চিন্তা কৰিব লগা নহয়। তেওঁ অনুসন্ধান নকৰি পৰাক্ৰমীবিলাকক খণ্ড খণ্ড কৰে আৰু তেওঁবিলাকৰ ঠাইত আন লোকক স্থাপন কৰে। এই হেতুকে তেওঁবিলাকৰ কাৰ্যবোৰ জানে আৰু ৰাতিতে সকলো লুটিয়াই পেলাই তাতে তেওঁবিলাক চূৰ্ণীকৃত হয়। তেওঁ সকলোৰে দেখাতে তেওঁবিলাকক দুৰ্জন বুলি প্ৰহাৰ কৰে। কিয়নো তেওঁবিলাকে তেওঁৰ পাছে পাছে যাবলৈ এৰি আৰু তেওঁৰ এটি পথকো নামানি দৰিদ্ৰৰ কাটৰোক্তি তেওঁৰ আগত উপস্থিত কৰে আৰু দোষিতবিলাকৰ কাটৰোক্তি তেওঁৰ কাণত পেলায়। তেওঁ শাস্তি দিলে কোনে তেওঁক দুখ দিব পাৰে? অধৰ্মী লোকে যেন ৰাজত্ব নকৰে আৰু প্ৰজাবিলাকক ফান্দত পেলাবলৈ যেন কোনো নাথাকে, এই নিমিত্তে জাতিৰ পৰাই হওক বা মানুহৰ পৰাই হওক তেওঁ মুখ ঢাকিলে কোনে তেওঁৰ দৰ্শন পাব পাৰে? মই শাস্তি ভোগ কৰিলো, মই আৰু অধৰ্ম আচৰণ নকৰো। যি নেদেখো তাক মোক দেখুৱাই দিয়া। যদি মই অন্যায় কৰিলো তেন্তে মই আৰু নকৰো, এই বুলি ঈশ্বৰৰ আগত কোৱা উচিত নে? ঈশ্বৰে দিয়া প্ৰতিফল তোমাৰ ইচ্ছাৰ দৰে হয়নে যে তুমি তাক অগ্ৰাহ্য কৰিলা? কিয়নো মনোনীত কৰা কাৰ্য তোমাৰহে, মোৰ নহয়। এই হেতুকে তুমি যি জানা তাক কোৱা। বুদ্ধিমান লোকে মোক ক'ব, এনেকি মোৰ কথা শুনা প্ৰত্যেক জ্ঞানৱানে ক'ব, ইয়োবে জ্ঞানশূন্য কথা কৈছে আৰু তেওঁৰ বাক্য অবিবেচনাযুক্ত। ইয়োবে দুষ্ট লোকৰ দৰে উত্তৰ দিয়াৰ কাৰণে তেওঁৰ পৰীক্ষা শেষলৈকে হলেই ভাল। কিয়নো তেওঁ নিজৰ পাপত বিদ্ৰোহ লগাইছে। তেওঁ আমাৰ মাজত হাত তালি দিছে আৰু ঈশ্বৰৰ বিৰুদ্ধে অনেক কথা কৈছে। সেয়া আছিল ইয়োবৰ বিৱৰণ 34 নম্বৰ অধ্যায়।